সানডে দিনটো কিবা কিবি কাম কৰিলোঁ এইফালে অলপ মিউজিক মানে যেহেতু মানে গিটাৰ বজাই ভাল পাওঁ সেইটো কাৰণে এনেই আৰু অলপ হবি হিচাপে অলপ কৰিলোঁ আজি বতৰটো ইমানেই ঠাণ্ডা নহয় ইমানেই ঠাণ্ডা মানে মই ৰিয়েলি কওঁ মিছা কথা একো নকওঁ মই অলপ মানে ঠাণ্ডাত বেছি হ'লে অলমক বা এনেকুৱা কি বুলি কয় ৰামটো প্ৰিফাৰ কৰোঁ মানে অলপ গৰম পানীত ইলাচি মিলাই হানি চানি মিলাই অলপ মানে অলমকটো এতিয়া খাওঁ চ' মোৰ লগত অলপ আছিলে আজি মই খাওঁ অলপ খাম আপোনালোকৰ একেলগে খাম চাব মই কেনেকৈ খাওঁ এয়া ঘৰতে কিন্তু এটা কথা ঘৰত মানে কি আমাৰ ঘৰটো এনেকুৱা ফ্ৰী হয় কেতিয়াবা কোনো মানে আপুনি যদি এটা ডিচিপ্লিন মেইনটেইন কৰিছে চ' অ'কে চব বস্তু চ' মোৰ মা হ'ল এজন টিচাৰ্ছ মাৰ স্কুলতে মই পঢ়া মোৰ মা দেউতা বহুত অ'পেন মাইণ্ডেড হয় এইবিলাক একো ফিল নকৰে চ' জানে মানে লিমিটটো জানে মোৰ ল'ৰাটো কোনটো ৱে দি গ'লে ভাল হ'ব কোনটো ৱে দি বেয়া হ'লে জানে কিন্তু ৰেষ্ট্ৰিকশ্যন একো নাই জানে চ' সেইটো কাৰণে মই আজি অলমকত ল'ব আনিছোঁ অলপ খাম মানে গৈ আছোঁ মোৰ ৰুমৰ পৰা সেইটো ড্ৰয়িং ৰুম পালোঁ সেইটো ফ্ৰিজত আৰে অলমকটো দেখোন কালাৰ বেলেগ হৈ আছে কিয় ৰে মই একদম কনফিউজ কি মানে এইটো মই কেতিয়াবা আনি থৈছিলোঁ অলপ আছিলে মই মানে আজি থৈ দিছিলোঁ কিন্তু কালাৰটো হোৱাইটিছ খুলি চাওঁ ৰ'ব কি আছে গোন্ধটো এইটো আমাৰ হাঁচ আপং যেন লাগিছে আৰু এইটো মোৰ মাৰ কাম মায়ে চাগে মই মনে মানে ৰাখিছিলোঁ কিন্তু মায়ে গম পালে চাগে এইটো মোৰ মাৰ কাম একো নাই যিহেতু মই কৈছোঁ আৰু ফ্ৰী চাওক মই মাক সুধিব পাৰোঁ মানে কিয় মানে এইটো আছিলে আৰু এইটো আপংটো ক'ৰ পৰা পালে মানে ৰিয়েলি মই গম নাপাওঁ মা মই ফ্ৰিজটো খুলিছিলোঁ তাতে অলপ হোৱাইট কালাৰ আপং পালোঁ এইটো কেনেকৈ আহিলে আপুনি মইতো মনে থৈছিলোঁ মই কেনেকৈ বনাই তোক দেখাই দিম নহয় এইটো মেডাম মেফিটো আহিছে নাজানো মেডাম মেফি আহিছে ইমান আলহী দুলহী আহি থাকে বহুত আলহী দুলহী আহে একচুৱেলি মায়ে মেডাম মেফিৰ কাৰণে বনাইছে আমাৰ 31 জানুৱাৰীত আমাৰ মেডাম মেফি আহে নহয় এইটো ৰহি বনাইছে এইটো আমাৰ মানে পৰম্পৰাগত যোনটো মানে মেডাম মেফি বুলি নহয় এইটো আমাৰ বনাই মানে এতিয়া এইখিনি খাই চাবৰ কাৰণে ৰহিখিনি তাত ভৰালোঁ এতিয়া এইখিনি এনে খাই চাবলৈ ভাল হয় নে বেয়া হয় আকৌ বনাব লাগিব যে সেইটো কাৰণে কেনেকুৱা হৈছে যদি খাই চাই পিনি কবি যদি বেয়া হয় আকৌ বনাব লাগিব বহুত আলহী আহে যে এইটোৰ ওপৰতে ডিপেণ্ড কৰে ন এইটো মানে এটা আমাৰ ৰহি আৰু আপং এইটো এটা কি বুলি কয় এইটো আমি নপুৰুষক আমি সেইদিনা দিবও লাগে আমি হেৰি হিচাপে লোকেল মুৰ্গী এটা দিব লাগে তাৰপৰা আপং দিব লাগে ৰহি অকণমান চোৱা নকৰাকৈ দিব লাগে তাৰপিছত এতিয়া সেইখিনি ভাল হয় নহয় চিম্পুল অলপমান ৰাখিছিলোঁ যদি ভাল হয় আৰু নবনালেও হ'ব বহুত বনাই থৈছোঁ যদি বেয়া হয় আকৌ বনাব লাগিব আচ্ছা মানে এতিয়া কথা খাই চা কেনেকুৱা হৈছে এইটো আপং দেই মই একদম মানে বেলেগে ভাবিলোঁ মানে কিবা কয় মোৰ ইম'শ্যন বদল গিয়া জজবাত বদল গিয়া অলপ খাই যাওঁ বহুত মিঠা বহুত টেষ্টি মানে এইটো এটা ইম'শ্যন হয় আমাৰ মেডাম মেফিত তাৰমানে হেৰি এনেকৈ ৰহি দিব মুৰ্গী এটা ৰঙা মুৰ্গী এটা বহুত দিনৰ পৰা ডাঙৰ কৰি থৈ দিম আৰু তাৰপিছতে এনেকৈ ৰহি এবটল মুৰ্গী এটা পূজাত দিব লাগিব তাতে পূজা কৰিব আৰু ঘৰখনৰ মংগলৰ কাৰণে এবছৰৰ কাৰণে সেইটো চবৰ কাৰণে ভাল আৰু মুঠতে আমাৰ আহোম জাতিটো সেইখিনি নিয়ম সেয়াই আৰু সেইটো কাৰণে
মই সেইটো চান্সতে অলপ টেষ্ট কৰিছোঁ এনেই মাহঁতে নট এলাউ মাহঁতে জানে লিমিটেশ্যন আৰু এলাউ নকৰে বাট মানে জানে আৰু এতিয়া মই এইটো টেষ্ট কৰিব কাৰণে মাক দেখাবই লাগিব গাহৰি মাংস বনাইছে আইঅ' মা থেংক ইউ মই টেষ্ট কৰোঁ দেই মই টেষ্ট কৰোঁ দেই টেষ্ট কৰিছোঁ গাহৰি বহুত ধুনীয়া বনাইছে গাহৰি বহুত ধুনীয়া গাহৰি বনাইছে এইটো সঁচা কৈছোঁ আৰু কি দিনা ৰাতি কাৰণে ৰেডি মাছো ৰেডি আৰু এই গাহৰিটো যে মা ধুনীয়া বনাইছে আপুনি ধুনীয়া বনাইছে সেইটো মই বনোৱা নাই দেই আৰু এইটো লাই শাকটো যে ঘৰৰে বিৰাট ধুনীয়া আপং আৰু গাহৰি কম্বিনেশ্যন এতিয়া কথাটো হ'ল 31 জানুৱাৰী আমাৰ মেডাম মেফি হয় চ' আমি কাহিলীপাৰাত আমাৰ অৰিজিনেল ঘৰ আমাৰ কাহিলীপাৰা চ' আমি ইয়াতে এটা মেডাম মেফি আমি বনাওঁ মানে পাতোঁ চ' আপোনালোকে ইনভিটেশ্যন দিছোঁ সেইদিনা আহিব আমাৰ পৰম্পৰাটো চাব আমি কেনেকৈ অৰ্গেনাইজ কৰোঁ বস্তুটো কেনেকৈ মানে গোটেই ষ্টাৰ্টিঙৰ পৰা পৰম্পৰাটো গোটেইখিনি দেখা পাব চ' এইটো কাহিলীপাৰা আমাৰ হ'ল 2007 চনৰ পৰা ইয়াত 7 চনৰ পৰা আচ্ছা আমি 7 চনৰ পৰা 17-18 বছৰ আমাৰ অলৰেডি ইয়াত হৈ গৈছে চ' আপোনালোকে এবাৰ আহিব মই ইনভিটেশ্যন দিছোঁ মেডাম মেফি কেনেকৈ পতা যায় আৰু মুলুঙে কেনেকৈ হেৰি কৰে গোটেই পৰম্পৰা দেখি যাব চ' কিপ ৱাচিং মাই চেনেল চন্দন ব্লগ থেংক ইউ জয় অসম